নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা আধ্যাত্মিক তথা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজি আমি আপোনাৰ বাবে ভগৱান শ্ৰীকৃষ্ণৰ এটা বাৰ্তা আগবঢ়াব খুজিছো। আচলতে এই বাৰ্তা আমি এনেই আগবঢ়াব খোজা নাই। স্বয়ং ভগৱান শ্ৰীকৃষ্ণই এই বাৰ্তা মনুষ্য জাতিৰ কল্যাণৰ বাবে আগবঢ়াই থৈছে। এই বাৰ্তা সম্পূৰ্ণ শ্ৰদ্ধাৰে শুনাৰ পিছত আপোনাৰ জীৱনৰ প্ৰতিটো সমস্যা লাহে লাহে দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, আমি বিশ্বাস কৰোঁ যে আমাৰ সকলোৰে হৃদয়ত ভগৱানে বাস কৰে। প্ৰতিজন মানুহে সাক্ষাৎ ভগৱানৰে এটা স্বৰূপ বুলি আমি বিশ্বাস কৰোঁ। সেইবাবে কোনো মানুহৰ গাত অজানিতে আমাৰ ভৰিখন লাগিলে আমাৰ মুখৰ পৰা আপোনা আপুনি কৃষ্ণ বুলি ওলাই আহে। কাৰণ আপোনাৰ বা মোৰ গাত স্বয়ং ভগৱানে বাস কৰা বুলি আমি বিশ্বাস কৰোঁ। গতিকে এই বিশ্বাস যদি আপোনাৰ মাজতো আছে, তেন্তে কমেণ্টত জয় শ্ৰী কৃষ্ণ বুলি লিখি আমাৰ কথাখিনি আপুনি শেষ পৰ্যন্ত শুনি যাওক। আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ শুনাৰ পিছত আপোনাৰ মনত সাংঘাতিক ধৰণৰ শান্তি অনুভৱ কৰিব। আহক, ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ বাবে কি বাৰ্তা পঠিয়াইছে এবাৰ জানি লওঁ। ইয়াৰ বাবে আপুনি এটা সৰু কাম কৰিব লাগিব। আপোনাৰ সন্মুখত ভগৱান শ্ৰীকৃষ্ণৰ যি তিনিখন ছবি দৃশ্যমান হৈ আছে, তাৰ মাজৰ যিকোনো এখন ছবি আপুনি স্পৰ্শ কৰিব লাগিব। আপুনি 2, 3 বা 1 নম্বৰৰ এই তিনিখন ছবিৰ মাজত যিখন ছবি স্পৰ্শ কৰিব, সেই ছবিখন মনৰ মাজত সুমুৱাই ল'ব লাগিব। তাৰপিছত সেই ছবিৰ মাধ্যমেৰে ভগৱান শ্ৰীকৃষ্ণই আপোনাক নিজৰ বাৰ্তা জনাব। এতিয়া যিকোনো এখন ছবি স্পৰ্শ কৰি মনত সুমুৱাই লওক। আশা কৰোঁ আপুনি নিজৰ বাবে তিনিখন ছবিৰ মাজৰ পৰা যিকোনো এখন ছবি বাছনি কৰিছে। যিসকলে 2 নম্বৰ ছবিখন স্পৰ্শ কৰিছে, ভগৱান শ্ৰীকৃষ্ণই সেই ভক্তসকলক কৈছে যে যাৰ গতিপথ আৰু চিন্তা সত্য, আজিও তেওঁৰ জীৱনৰ ৰথ ময়ে চলাওঁ। তোমাৰ বিচাৰধাৰা ভুল হ'ব পাৰে, কিন্তু এই দ্বাৰকাধীশে কেতিয়াও তোমাৰ ভুল চিন্তা নকৰে। কেৱল তোমাৰ কৰ্ম ভাল কৰা আৰু সদায় মোৰ সৈতে থাকা। তেতিয়া যি তোমাৰ ভাগ্যত নাই, সেই সকলোবোৰ মই তোমাক দিম। তুমি কেৱল মনে প্ৰাণে মোৰ ওচৰত প্ৰাৰ্থনা কৰা। কিন্তু সেই প্ৰাৰ্থনা কথাৰে নহয়, হৃদয়ৰ পৰা কৰা উচিত। কাৰণ মই তেওঁৰ কথাও শুনো, যি মুখেৰে মাতিব নোৱাৰে। মই জানো তুমি এতিয়া জটিল সময়ৰ মাজেৰে আগবাঢ়িছা। কিন্তু এটা কথা সকলো সময়তে মনত ৰাখিবা, জীৱনত যিয়েই নঘটক লাগে, সকলো তোমাৰ ভালৰ কাৰণেই হয়। বেয়া সময় এইবাবেই আহে যাতে তুমি ভাল সময়ৰ মূল্য বুজিব পাৰা আৰু তাৰ মাধ্যমেৰেই তুমি প্ৰিয়জন বা আপোনজনক চিনিব পাৰিবা। কাৰণ ভাল সময়ত সকলো তোমাৰ কাষত থাকিব, কিন্তু বেয়া সময়ত কেৱল মইহে তোমাৰ কাষত থাকোঁ। যিসকল দৰ্শকে ভগৱান শ্ৰীকৃষ্ণৰ 3 নম্বৰৰ ছবিখন স্পৰ্শ কৰিছে বা মনতে ভাবিছে, তেওঁলোকক ভগৱান শ্ৰীকৃষ্ণই কৈছে, তুমি কিয় তোমাৰ অতীতত বাস কৰিছা? যি সময় পাৰ হৈ গৈছে সেয়া 100 বাৰ পাৰ হৈ গৈছে। সেই সময় আৰু কেতিয়াও ঘূৰি নাহে। মই জানো তুমি অতীতত অনেক ভুল কৰিছা, কিন্তু আজি তুমি সেই ভুল সংশোধন কৰিব বিচাৰা। ভুলটো সকলোৱে কৰে, কিন্তু যি নিজৰ ভুল সংশোধন কৰি নিজক শুধৰণি কৰিব বিচাৰে, মোৰ দৃষ্টিত সেইজনেই শ্ৰেষ্ঠ। এনে ভক্ত মোৰ অতিকৈ প্ৰিয়। মই নিজেই সেই ভক্তক সহায় কৰোঁ। এনে কি হৈছে? তোমাৰ ভুলৰ বাবে কোনোবাই তোমাক এৰি থৈ গৈছে নেকি? যদি এৰি গৈছে, তেওঁক যাবলৈ দিয়া, কাৰণ তেওঁ কেতিয়াও তোমাৰ নাছিল। প্ৰকৃত ভালপোৱা সেইটো নহয় যি তোমাৰ এটি সামান্য ভুলৰ বাবে তোমাক এৰি থৈ যায়। প্ৰকৃত ভালপোৱাটো সেয়াহে যি 100টা ভুল শুধৰাই লৈ তোমাৰ কাষত থাকে। সমস্ত চিন্তা ত্যাগ কৰা আৰু মোৰ ওপৰত বিশ্বাস ৰাখা। কাৰণ সকলোৱে তোমাক এৰি গুচি গ'লেও, সকলোৱে তোমাক বিশ্বাসঘাতকতা কৰিলেও, মই তোমাক কেতিয়াও অকলে এৰি নাযাওঁ। তোমাৰ সৈতে মই সদায় আছো। জীৱনত কেৱল এটা কথা মনত ৰাখিবা, কেতিয়াও এই অহংকাৰ নকৰিবা যে মোৰ জীৱনত কাৰো প্ৰয়োজন নহয়। আৰু এনেকৈ ভবাও উচিত নহয় যে সকলোকে মোৰ প্ৰয়োজন হ'ব। মই নহ'লে কোনেও আগবাঢ়িব নোৱাৰে। এনেকৈ কেতিয়াও নাভাবিবা। মই যি পথ তোমাক দেখুৱাইছো, সেই পথে যদি তুমি আগবাঢ়ি যোৱা, তেন্তে মনত ৰাখা
তোমাৰ দুখত কোনেও সান্তনা নিদিলেও, তোমাৰ বিপদত কোনেও সংগ নিদিলেও মই সকলো সময়তে তোমাৰ সাৰথি হৈ থাকিম। এইবাৰ যিসকলে 1 নম্বৰৰ ছবিখন বাছি লৈছে তেওঁলোকক ভগৱান শ্ৰীকৃষ্ণই কি বাৰ্তা দিছে জানি লওঁ। ভগৱান শ্ৰীকৃষ্ণই সেই ভক্তসকলক কৈছে, যি ব্যক্তিয়ে তোমাক মুঠেও গুৰুত্ব নিদিয়ে তেনে মানুহৰ সৈতে থকাতকৈ অকলে থকাই ভাল। যি তোমাক অলপো সন্মান নকৰে তেনে মানুহৰ সৈতে থকাৰ কোনো প্ৰয়োজন নাই। মানুহৰ ভুলৰ বাবে ক্ষমা কৰি দি এবাৰ তেওঁক ভাল ব্যৱহাৰ কৰিবা। কিন্তু একে ব্যক্তিয়ে যদি বাৰে বাৰে ভুল কৰে, তুমি যদি তেওঁক বাৰে বাৰে ক্ষমা কৰি দিয়া, তুমি যদি তেওঁক বিশ্বাস কৰি লোৱা, তেন্তে তুমি আৰু বিপদতহে পৰিবা। এজন ব্যক্তিক বাৰে বাৰে ক্ষমা কৰি দিয়া উচিত নহয়। আবেগৰ সৈতে সংযোগ কৰা জৰুৰী। যদি কোনোবাই তোমাক ব্যৱহাৰ কৰে তেতিয়া বুজিবা যে তুমি মনৰ পৰা ভাবিছা আৰু তেওঁ ভাবিছে মগজুৰে। যি ব্যক্তিয়ে মগজুৰ দ্বাৰা চিন্তা কৰে তেনে মানুহে কেতিয়াও তোমাৰ আবেগ অনুভূতি বুজি নাপায়। সেইবাবে এনে মানুহৰ পিছত সময় নষ্ট নকৰি নিজৰ কৰ্মত মনোনিৱেশ কৰা। তেতিয়াহে তুমি জীৱনত অগ্ৰগতি লাভ কৰিব পাৰিবা। কিন্তু সেই সময়তো এটা কথা ভুলতো পাহৰি নাযাবা যে যদি তোমাৰ অগ্ৰগতি হয় তেন্তে সদায় প্ৰস্তুত থাকিবা। কাৰণ ইয়াতো সেইসকল থাকিব যি তোমাক তলত ৰাখিবলৈ চেষ্টা কৰে। ভয় নকৰিবা। তুমি যিহেতু মোৰ হাতত ধৰিছা, গতিকে মই সকলো সময়তে তোমাৰ কাষত থাকিম। প্ৰিয় দৰ্শক, আগুৱাই যাবলৈ হলে আমি কঠোৰ পৰিশ্ৰম কৰিবই লাগিব। কিন্তু কঠোৰ পৰিশ্ৰমৰ সমানেই আমি ভগৱান শ্ৰীকৃষ্ণৰ সৈতেও সংযুক্ত হৈ থাকিব লাগিব। যি ভগৱান শ্ৰীকৃষ্ণৰ সৈতে একাত্ম, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। সেইবাবে সদায় শ্ৰীকৃষ্ণৰ হাতত ধৰি আগবাঢ়ি যাওক। শ্ৰীকৃষ্ণই আমাৰ প্ৰতিটো সমস্যা, প্ৰতিটো অসুবিধাৰ পৰা বচাই ৰাখিব, আমাক উদ্ধাৰ কৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো আপোনাৰ কেনে লাগিল আৰু আপুনি কেই নম্বৰৰ ছবিখন বাছনি কৰিছিল সেয়া কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এই কথাখিনি যদি সঁচাই আপোনাৰ ভাল লাগিল তেন্তে ভিডিঅ'টো এটা লাইক কৰি আন 10 জনে পোৱাকৈ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলো। আন এটা নতুন তথা জ্ঞানবৰ্ধক ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছো। ধন্যবাদ।